প্ৰশান্ত যদিও আমি এই সন্দৰ্ভত আমাৰ সৈতে ফোন লাইনত আছে আমাৰ মেনেজিং এডিটৰ কুমুদ দাস পুনৰ আহিছোঁ আপোনাৰ কাষলৈ এই মুহূৰ্তত আমি জনাইছো জুবিন গাৰ্গৰ দেহাৱসান ছিংগাপুৰত আমি জনাইছো যে জুবিন গাৰ্গ আৰু নাই বুলি আমি খবৰ পাইছো আৰু সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে জুবিন গাৰ্গৰ যি মৃত্যুৰ খবৰ এয়া আচলতে আজিৰ তাৰিখৰ আচলতে এই একবিংশ শতিকাৰ আটাইতকৈ দুখবৰ এইটো যে জুবিন গাৰ্গৰ দৰে শিল্পী এক দুৰ্ঘটনাত পতিত হৈ ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'লে অসমত প্ৰতিগৰাকী লোকৰে ইয়াৰ আমঠু জুবিন গাৰ্গৰ এই খবৰ আমি দিবলৈ পাই অত্যন্ত দুখবোধ কৰিছো যে জুবিন গাৰ্গৰ দৰে শিল্পী এনেকৈ যে গুচি যাব কোনেও ভবা নাছিল আৰু আমি আচলতে আশা কৰা নাছিলো আৰু আশা নকৰা খবৰটোৱে অৱশেষত আহিল জুবিন গাৰ্গ আৰু নাই বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু ছিংগাপুৰৰ পৰা এই খবৰ আমি লাভ কৰিছো জুবিন গাৰ্গ আৰু নাই তেওঁ এটা অনুষ্ঠানত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ গৈছিল আছাম এছ'চিয়েশ্যনৰ সৈতে তেওঁ ফুৰিবলৈ গৈছিল স্কুবা ডাইভিঙৰ বাবে সাজু হৈছিল আৰু স্কুবা ডাইভিঙৰ বাবে সাজু হোৱাৰ সময়তেই তেওঁ আচলতে অসুস্থ হৈ পৰে ফেইণ্ট হৈ যায় আৰু তাৰ পিছতেই জুবিন গাৰ্গ তেওঁক CPR দিয়া হয় যেতিয়া তেওঁৰ হৃদযন্ত্ৰৰ কোনো সমস্যা হয় তেতিয়া CPR দিয়া হয় আৰু CPR দিয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে চিকিৎসালয়ত লগে লগে ICUত ভৰ্তি কৰোৱা হয় চিকিৎসকে প্ৰাৰম্ভিক অৱস্থাত তেওঁৰ পাল্স পোৱা নাই বুলি কয় আৰু অচেতন অৱস্থাত প্ৰায় ঘণ্টা ধৰি চিকিৎসকে চেষ্টা চলাই জুবিন গাৰ্গক এই পৃথিৱীতে ৰাখিবলৈ কিন্তু শেষ মুহূৰ্তত চিকিৎসকে ক'বলৈ বাধ্য হৈছে যে জুবিন গাৰ্গ আৰু নাই সেই খবৰ আমি দিবলৈ পাই অত্যন্ত দুখ অনুভৱ কৰিছো জুবিন গাৰ্গ আৰু নাই আজিৰ এই দুখবৰ আমি আপোনালোকক জনাবলগীয়া হৈছে অত্যন্ত অনিচ্ছাৰে অত্যন্ত দুখেৰে জনাব খুজিছো যে স্কুবা ডাইভিং কৰি থকা অৱস্থাত জুবিন গাৰ্গ সাগৰত পৰি গৈছিল আৰু জুবিন গাৰ্গ এনেকৈ যে গুচি যাব কোনেও কল্পনা কৰিব নোৱাৰে জুবিন গাৰ্গৰ বাবে এই ধৰণৰ এটা বাতৰি আমি দিবলগীয়া হোৱাত আচলতে অত্যন্ত দুখিত জুবিন গাৰ্গ এনেকৈয়ে যে শেষ বাৰলৈ আমি তেওঁৰ বাতৰি এনেকৈ দিবলগীয়া হ'ব আমাৰ আশা আছিল যে তেওঁৰ অনুষ্ঠান হ'ব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই এয়াই আজিৰ দিনটোৰ দুখবৰ হৈ পৰিছে আৰু আমি আচলতে দুঃসাহসিক ক্ৰীড়াৰ কথা আমি উল্লেখ কৰিছো স্কুবা ডাইভিঙৰ বাবে তেওঁ স্কুবা ডাইভিং কৰিবলৈ নাপালে আৰু তেওঁ স্কুবা ডাইভিং কৰিবলৈ সাজু হোৱাৰ সময়তেই এখন ইয়াতৰ পৰা সৰি পৰিছিল লগে লগে তেওঁ সংজ্ঞাহীন হৈ পৰে আৰু সংজ্ঞাহীন হৈ পৰাৰ পিছতে তেওঁক CPR দিয়া হয় যি সমুদ্ৰ তীৰত যে কোষ্ট গাৰ্ড থাকে কোষ্ট গাৰ্ডে CPR দিয়ে অসম এছ'চিয়েশ্যনৰ এটা দল উপস্থিত আছিল তেওঁলোকে লগে লগে এম্বুলেন্স যোগে জুবিন গাৰ্গক লৈ যায় আৰু শেষ মুহূৰ্তত এয়া আমি খবৰ দিছো আজি যে জুবিন গাৰ্গ আৰু নাই সেই খবৰে অত্যন্ত মৰ্মাহত কৰিছে আমাক আজি আৰু জুবিন গাৰ্গ কেৱল এটা নাম নহয় অসমৰ এটা অনুষ্ঠান অসমৰ এটা সম্পদ আৰু সেই সম্পদ আজি অসমীয়াৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই জুবিন গাৰ্গ আচলতে আজিৰ তাৰিখত এটা অনুষ্ঠান জুবিন গাৰ্গে যিসমূহ গীত পৰিৱেশন কৰিছে জুবিন গাৰ্গে যিসমূহ আচলতে চিনেমা কৰিছে জুবিন গাৰ্গ যিসমূহ গীত লিখিছে প্ৰতিগৰাকী অসমীয়াৰ আহে মনৰ কোহে কোহে সোমাই আছে আৰু সেইজন জুবিন গাৰ্গ আজি আমাৰ মাজত নাই এই খবৰটো আমি দিবলগীয়া হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক খবৰ আৰু আজি ইয়াতকৈ আৰু বেলেগ দুখ লগা খবৰ একোৱেই হ'ব নোৱাৰে যে জুবিন গাৰ্গৰ দৰে শিল্পী আচলতে তেওঁৰ বয়স প্ৰায় 50ৰ অলপ বেছি 52 বা 53 বছৰ বয়স জুবিন গাৰ্গৰ এই বয়সত তেওঁ এনেকৈ আঁতৰি যাবলগীয়া হোৱা বা আমাৰ লগত পবিত্ৰ মাৰ্গেৰিটা উপস্থিত আছে পবিত্ৰ মাৰ্গেৰিটা আমি আপোনাক স্বাগতম জনাইছো আমাৰ এই বাতৰি সম্প্ৰচাৰৰ মাজলৈ পবিত্ৰ মাৰ্গেৰিটা মই এতিয়া আচলতে বাইট দিব পৰা অৱস্থাত নাই মই হাই কমিশ্যন ছিংগাপুৰৰ লগত যোগাযোগত আছো এতিয়া তাৰ মাজতে আপোনাৰ ফোনটো আহিল নৱজিতৰ কিবা থাকিলে জনাম মই এতিয়া ছিংগাপুৰ হাই কমিশ্যনৰ লগত ইটো ফোনত কথা পাতি আছো হয় ধন্যবাদ পবিত্ৰ মাৰ্গেৰিটা ধন্যবাদ পবিত্ৰ মাৰ্গেৰিটা ছিংগাপুৰ হাই কমিশ্যনৰ সৈতে যোগাযোগত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই যোগাযোগ কৰিছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাইছো ইতিমধ্যে বহু কেইগৰাকী লোক ছিংগাপুৰলৈ ৰাওনা হৈছে ছিংগাপুৰত উপস্থিত থকা ভালে সংখ্যক লোক উপস্থিত আছে আমি তেওঁলোককো আমি তেওঁলোকৰ পৰা আমি খবৰ সংগ্ৰহ কৰিছো জুবিন গাৰ্গৰ এই অসুস্থতাৰ খবৰে প্ৰতিগৰাকী লোকক বিচলিত কৰিছিল আৰু আজি অসমীয়া প্ৰতিগৰাকী লোকেই
প্ৰিয় শিল্পীগৰাকীৰ এনে এটা খবৰ পাই মৰ্মাহত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি ক'ব খুজিছোঁ যে বিশ্বাস কৰিবলৈ মন যোৱা নাই যে জুবিন গাৰ্গ আৰু নাই বিশ্বাস কৰিবলৈ এই মুহূৰ্তলৈকে টান লাগি আছে যদিও অনিচ্ছাৰে এই খবৰ আমি আপোনালোকক দি আছোঁ কিন্তু আমি নিজকে বুজাব পৰা নাই যে জুবিন গাৰ্গ আৰু নাই এই কথাটো এই মুহূৰ্তলৈকে আমি বাতৰি দি থাকিও বিশ্বাস কৰিব পৰা নাই জুবিন গাৰ্গ আৰু নাই সেই কথাটো এই মুহূৰ্তলৈকে বিশ্বাস হোৱা নাই জুবিন গাৰ্গ আৰু নাই সেই কথাটো বিশ্বাস হোৱা নাই আৰু আমি আপোনালোকক জনাইছোঁ যে আজিৰ তাৰিখত এই ধৰণৰ খবৰ যথেষ্ট দুৰ্ভাগ্যজনক খবৰ যে জুবিন গাৰ্গৰ দৰে শিল্পী নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা আৰু এইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক খবৰ আজিৰ দিনটোত জুবিন গাৰ্গ আৰু নাই বুলি ক'বলগীয়া হোৱাটোৱে আটাইতকৈ দুখৰ খবৰ আমি আপোনালোকক জনাইছোঁ শেহতীয়া সবিশেষ তথ্য